ডিজিটেল আসাম গাইড 2.0 চেনেলটোৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আপোনালোক যিসকল লোকে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ আঁচনিৰ অধীনত এলপিজি গেছ চিলিণ্ডাৰ লাভ কৰি আছে অথবা যিসকল লোকে সাধাৰণভাৱে এলপিজি গেছ ব্যৱহাৰ কৰে, আজি এই ভিডিঅ'টো আপোনালোক সকলোৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। আজি আমি এই ভিডিঅ'টোত দুটা মুখ্য বিষয় আলোচনা কৰিম। গেছ চিলিণ্ডাৰৰ বাবে ইকেৱাইচি কোনসকল লোকে কৰিব লাগিব আৰু প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিত নতুনকৈ কেনেকৈ আবেদন কৰিব পাৰি। বহুতে মোক সুধি আছিল যে আমি এতিয়াও গেছ চিলিণ্ডাৰ লাভ কৰা নাই, তেন্তে ইকেৱাইচি কৰিব লাগিব নেকি, আৰু যদি ইকেৱাইচি নকৰো তেন্তে গেছ সংযোগ বন্ধ হৈ যাব নেকি। গতিকে আজি এই সকলোবোৰ প্ৰশ্নৰ স্পষ্ট উত্তৰ এই ভিডিঅ'টোত আলোচনা কৰিম। সেয়ে অনুৰোধ থাকিল ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। যদি এতিয়ালৈকে ভিডিঅ'টোত এটা লাইক কৰা নাই তেন্তে এতিয়াই এটা লাইক কৰি দিব আৰু চেনেলটোত নতুন হলে সাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেধৰণৰ ইনফৰমেটিভ ভিডিঅ' আপুনি নিয়মীয়াকৈ পাই থাকিব পাৰে। আহক এতিয়া আৰম্ভ কৰো। প্ৰথমত জানো আহক প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিত নতুনকৈ কেনেকে আবেদন কৰিব পাৰি। তাৰ বাবে আপোনালোকে অফিচিয়েল পৰ্টেল pmuy.gov.in ত যাব লাগিব। ৱেবছাইটটো খোলাৰ পিছত আপুনি এপ্লাই ফৰ নিউ উজ্জ্বলা কানেকশ্যন নামৰ এটা অপশ্যন দেখিব। সেই অপশ্যনটোত ক্লিক কৰাৰ পিছত আপুনি আবেদন কৰিবলৈ প্ৰয়োজন হোৱা সকলো নথিপত্ৰৰ তথ্য পাই যাব। আবেদন কৰিবলৈ আপোনাৰ লাগিব আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, বেংক পাছবুক আৰু এটা আইডেন্টিটি প্ৰুফ। আধাৰ কাৰ্ড দিলেই হ'ব। লগতে আপুনি ইকেৱাইচি ফৰ্মটো পূৰণ কৰিব লাগিব। তাৰ পিছত আপোনালোকে অনলাইন এপ্লাই অপশ্যনত গৈ নিজৰ পছন্দৰ গেছ এজেঞ্চি যেনে ইন্ধন গেছ, ভাৰত গেছ অথবা HP গেছ বাছি লৈ ফৰ্ম ফিল কৰি প্ৰয়োজনীয় ডকুমেণ্টছ আপলোড কৰিব লাগিব। তাৰ পিছত আপুনি বাছি লোৱা এজেঞ্চিলৈ গৈ বাকী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব। আপোনাক এলপিজি গেছ সংযোগ প্ৰদান কৰা হ'ব। এতিয়া আহো ইকেৱাইচি বিষয়টোলৈ। ইকেৱাইচি কোনসকল লোকে কৰিব লাগিব আৰু কোনসকলৰ বাবে এইটো বাধ্যতামূলক নহয়। যিসকল লোকে প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ অধীনত গেছ পাইছে তেওঁলোকৰ বাবে ইকেৱাইচি কৰাটো সম্পূৰ্ণভাৱে বাধ্যতামূলক। যদি তেওঁলোকে ইকেৱাইচি নকৰে তেন্তে তেওঁলোকৰ গেছ সংযোগ বন্ধ হৈ যাব পাৰে। এতিয়া কথা আহে সাধাৰণ গ্ৰাহকৰ বাবে, যিসকল লোকে PMUY আঁচনিৰ অধীনত নাথাকে আৰু সাধাৰণভাৱে এলপিজি ব্যৱহাৰ কৰে তেওঁলোকৰ বাবে ইকেৱাইচি সকলো সময়ত বাধ্যতামূলক নহয়। কিন্তু যদি কোনো গ্ৰাহকে প্ৰায় 9 মাহ বা তাৰ অধিক সময় গেছ চিলিণ্ডাৰ নোলোৱাকৈ থাকে তেন্তে পুনৰ গেছ বুকিং কৰিবলৈ তেওঁলোকৰ ইকেৱাইচি কৰিব লাগিব। ইকেৱাইচি সম্পূৰ্ণ কৰাৰ পিছতহে তেওঁলোকে পুনৰ সহজে গেছ চিলিণ্ডাৰ বুক কৰিব পাৰিব। গতিকে সম্পূৰ্ণ প্ৰচেছটো স্মুথ কৰি ৰাখিবলৈ চৰকাৰে এই ইকেৱাইচি ব্যৱস্থা আৰম্ভ কৰিছে। যদি আপুনি PMUY আঁচনিখনৰ অধীনত গেছ ব্যৱহাৰ কৰিছে তেন্তে দেৰি নকৰাকৈ সোনকালে ইকেৱাইচি সম্পূৰ্ণ কৰক। আৰু সাধাৰণ গ্ৰাহক হলে দীঘলীয়া সময় গেছ ব্যৱহাৰ নকৰিলে আগতে ইকেৱাইচি কৰাটো নিশ্চিত কৰক। এইটো আছিল আজিৰ সৰু ভিডিঅ' কিন্তু গুৰুত্বপূৰ্ণ আপডেট। আশা কৰো ভিডিঅ'টো আপোনালোকে ভাল পাইছে। যদি ভাল পাইছে তেন্তে এটা লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। পুনৰ লগ পাম নতুন ভিডিঅ'।